নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি 40টা কুৱেশ্যনৰ এটা মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। 40টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সকলোৱে কমেণ্ট কৰি জনাবা। আৰু যদি 40টাৰ ভিতৰত 35টা পাৰিছা তেন্তে ঠিকে আছে, পঢ়া ঠিকে আছে। যদি 30টাৰ তলত আছে তেন্তে আৰু অলপ পঢ়া, বেছিকৈ পঢ়াটো জৰুৰী আৰু অলপ কষ্ট কৰিব লাগিব। গতিকে সকলোৱে কমেণ্ট কৰি জনাবা কোনে কিমানটা উত্তৰ দিব পাৰিলে। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বীৰপাল। বীৰপাল হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰতাপসিংহ। প্ৰতাপসিংহই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসুৰালি চুক্তি বা সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অসুৰালি চুক্তি বা সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1639 চনত। 1639 চনত অসুৰ আলি সন্ধি বা চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুটিংফা। চুটিংফাক নৰিয়া ৰজা বুলিও জনা গৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ আছিল সেই সময়ৰ আহোম ৰজা, যি সময়ত মিৰ জুমলাই আক্ৰমণ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ তেখেত দ্বিতীয়জন সভাপতি। আৰু দ্বিতীয়খন সভা অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ গোৱালপাৰাত 1918 চনত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায়? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মফিজুদ্দিন আহমদ হাজৰিকা। মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনীৰ কবি হিচাপে জনা যায়। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, বাউলী কবি বুলি কাক কোৱা হয়? বাউলী কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কমলানন্দ ভট্টাচাৰ্য। কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি জনা যায় বা কোৱা হয়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন? হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জাহ্নু বৰুৱা। জাহ্নু বৰুৱা হৈছে হালধীয়া চৰাইৰ বাওধান খাই ছবিখনৰ পৰিচালক। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নয়নমণি। নয়নমণি হৈছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ, আৰু এইখন পৰিচালনা কৰিছিল সুপ্ৰভা দেৱীয়ে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাব নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি এনেধৰণৰ কুৱেশ্যনসমূহ আনি থাকোঁ, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাপ্তবয়স্ক মানুহৰ দেহত
থকা হাড়ৰ সংখ্যা কিমান প্ৰাপ্তবয়স্কৰ মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 214ডাল 214ডাল প্ৰাপ্তবয়স্ক মানুহৰ দেহত হাড় থাকে সকলোৱে জানে এটো ইজি কোৱেশ্চন সকলোৱে শুদ্ধ উত্তৰ দিব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চন দিলে 12 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1 ডিসেম্বৰ 1 ডিসেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় এতিয়া এসো তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চনটো সুধিছে নেমু টেঙাত কোনবিধ এচিড পোৱা যায় নেমু টেঙাত কোনবিধ এচিড পোৱা যায় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সাইট্ৰিক এচিড নেমু টেঙাত সাইট্ৰিক এচিড পোৱা যায় এতিয়া এসো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় মহাকাশ সংস্থা যাক ইছৰো হিচাপে জনা যায় কিমান চনত স্থাপিত হৈছিল ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1969 চনত 1969 চনত ভাৰতীয় মহাকাশ সংস্থা যাক চমুকৈ ইছৰো বুলি জনা যায় স্থাপিত হৈছিল এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1837 চনত 1837 চনত টেলিগ্ৰাফ আৱিষ্কাৰ হৈছিল এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 17 নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাৰ্মিংবাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাই এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰসংঘৰ স্থাপন কোন চনত হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1945 চনত 1945 চনত ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিল এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন দিলে 19 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰথম অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি গ্ৰীচত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল এতিয়া এসো 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চনটো সুধিছে WWW ৰ সম্পূৰ্ণ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব হৈছে WWW ৰ সম্পূৰ্ণ নাম আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰিব নাপাহৰিব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি ভিডিওটো ফেচবুকত চাই আছে তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব এতিয়া এসো তাৰ পিছৰ কোৱেশ্চন দিলে অৰ্থাৎ 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চন সুধিছে জিএসটিৰ সম্পূৰ্ণ নাম কি সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গুডছ এণ্ড সাৰ্ভিস টেক্স হৈছে জিএসটিৰ সম্পূৰ্ণ নাম এটো কোৱেশ্চন অহা দেখা যায় গতিকে সকলোৱে মনত ৰাখি থব এতিয়া এসো তাৰ পিছৰ কোৱেশ্চন দিলে তাৰ পিছৰ কোৱেশ্চন সুধিছে আলি আই লৃগাং কোন মাহত পতা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ফাগুন মাহৰ মনত ৰাখিব ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং পতা হয় এটো মিছিং উৎসৱ গতিকে সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যি কেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 26 ডিসেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পতা হয়
এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্ট 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত এছিয়ানৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1945 চনত 1945 চনত বিশ্ব বেংক প্ৰতিষ্ঠা হৈছিল এই 1945 চনৰ 27 ডিচেম্বৰত এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এছিয়া কাপ কোনবিধ খেলৰ সৈতে জড়িত এছিয়া কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টেবুল টেনিছ এছিয়া কাপ টেবুল টেনিছ খেলৰ সৈতে জড়িত এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে কমনৱেলথ গেমছ কিমান বছৰৰ মূৰে অনুষ্ঠিত হয় কমনৱেলথ গেমছ কিমান বছৰৰ মূৰে অনুষ্ঠিত হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 বছৰৰ মূৰে 4 বছৰৰ মূৰে কমনৱেলথ গেমছ অনুষ্ঠিত হয় সকলোৱে জানে এইটো এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে বাইচাইকেলৰ আৱিষ্কাৰক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জন ডেনিছ হৈছে বাইচাইকেলৰ আৱিষ্কাৰক সকলোৱে মনত ৰাখিব এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনটো সুধিছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অউন হৈছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম এতিয়া হৈছে তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সাহাৰা হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি এতিয়া হৈছে তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটো সুধিছে বছৰৰ দীঘল দিন কোনটো বছৰৰ কোনটো দিন আটাইতকৈ দীঘল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 জুন তাৰিখটো হৈছে পৃথিৱীৰ বছৰৰ আটাইতকৈ দীঘল দিন সেইটো এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পঞ্জাৱ কেশৰী কোন বুলি কাক কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী বুলি কোৱা হয় যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি সুধিছে ইয়াৰ অপশ্যন দিছে বলিচলন ৰুক্মিণী হৰণ ৰাম বিজয় চিহ্নযাত্ৰা এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা হৈছে শংকৰদেৱৰ প্ৰথম নাটক এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যনটো সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল এতিয়া আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এতিয়া আহিছোঁ 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যনটো সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত
এতিয়া আহিছো তাৰ পিছৰ অৰ্থাৎ 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন হৈছিল উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন এ 1958 চনত 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন হৈছিল এতিয়া আহিছো আজিৰ শেষৰ অৰ্থাৎ 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন নদীক নিমক নদী বুলি কোৱা হয় ভাৰতৰ কোনখন নদীক নিমক নদী বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি লুনি নদীক নিমক নদী বুলি কোৱা হয় এইকেইটাই আছিল আজি টপ 40 কুৱেশ্যন আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব আৰু সকলোৱে 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে কমেন্ট কৰিব নাপাহৰিব যদি 10টা কৰিছে তেনেহলে কমেন্ট কৰি জনাব যে 10টা কৰিছো বা 20টা কৰিছো গতিকে সকলোৱে কমেন্ট কৰিব বুলি আশা কৰিলো আৰু ভিডিওটো কেনেকুৱা পালে তো সকলোৱে কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগতে আপোনাৰ যদি পঢ়া ৰিলেটেড গ্ৰুপ আছে সেই সময়ত শ্বেয়াৰ কৰি দিব যাতে সকলোৰে ভিডিওটোৰ পৰা লাভ হওক হেতুৱে আশা কৰিছো আৰু ভিডিওটো ইমানেই আৰু দীঘল নকৰো সকলোকে ধন্যবাদ সকলোৱে এনেদৰে চাই থাকিব শেষলৈকে ভিডিওসমূহ ধন্যবাদ